হাৰ্টথ্ৰব জুবিন গাৰ্গৰ হত্যাকাৰী এইজন হয় এখেতৰ ওপৰত এতিয়া তেওঁৰ ওপৰত এখন কেছ ৰুজু কৰিছে হয় মৰিগাঁৱত আৰু তেওঁৰ ফেচবুক একাউণ্টটো তেওঁ ডিএক্টিভ কৰি দিছে কাৰণ আপোনালোকে গম পায় যে শ্যামকানু মহন্তই সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আৰু তেওঁ জোৰ কৰি নিয়া বুলি ৰাইজে এতিয়া অভিযোগ কৰিছে গতিকে এই শ্যামকানু মহন্তক বৰ্তমান সময়ত জুবিন গাৰ্গৰ হত্যাকাৰী বুলি আচলতে অসমৰ ৰাইজে গণ্য কৰিছে ইয়াৰ বিচাৰ লাগিব বুলি কৈছে এতিয়া শ্যামকানু মহন্তই মুখ খুলিছে শ্যামকানু মহন্তই কি কৈছে কণ্টেক্টতে লগাই দিম এতিয়া শ্যামকানু মহন্তই প্ৰকৃততে ক'বলৈ বিচাৰিছে যে মই জুবিন গাৰ্গৰ সেই দুৰ্ঘটনা হোৱাৰ সময়ত মই নিৰ্দোষী ক'বলৈ বিচাৰিছে গতিকে সেই ক্লিপটো মই লগাই দিছো আপোনালোকে শুনকচোন শ্যামকানু মহন্তই কেনেকৈ নিজৰ দুখ আচলতে আঁতৰাবলৈ এনেকৈ কৈছে এয়া শুনক আপোনালোকে মানে ক'বলৈ ভাষাবোৰ একেবাৰে ওলোৱা নাই শব্দবোৰ ওলোৱা নাই কালি তেখেত আহিলে অহাৰ পিছত তেখেতে ভালকৈ কালি গান চানো গাইছে খুব ভাল দুটা আছিলে আমাৰ ক্লাবত গৈ এটা গান সেইটো খুব ভাইৰেল হৈছে আৰু আজি আমাৰ অনুষ্ঠান হৈছিলে আজি আমাৰ অনুষ্ঠানটোত উত্তৰ পূবৰ বহুত নেতৃত্বৰ লোক আছিলে ছিংগাপুৰ উদ্যোগপতিসকলৰ এখন বিজনেছ মিট হৈছিলে আমি তাতে আছিলোঁ কিছু দূৰত আৰু জুবিন গাৰ্গে তেওঁ দুজন বন্ধুক লৈ অসম এছ'চিয়েশ্যনৰ দুজন মানুহক লৈ তেওঁলোক ফুৰিব গৈছিলে অসম তেওঁলোকে লগতে বন্ধুজনে তেওঁলোকক লৈ গৈছিলে চিদাৰ্থহঁতো আছিলে যাওঁতে তেওঁলোকে ইহঁতত গৈছিলে যাওঁতে তেওঁলোক সাগৰত কিবা মই তেতিয়া মিটিং আমি নাছিলোঁ আমাৰ কোনো আমি নাই আমাৰ গোটেই দলটো আমাৰ সকলো মিটিঙত আছিলোঁ আৰু তেওঁলোকে জুবিন গাৰ্গে তেতিয়া কিবা স্কুবা ডাইভিং কৰা নাই বোলে এনেই তাত মোক পিছত চিদাৰ্থই কোৱা মতে যে কিবা সাঁতুৰিবলৈ গৈছিলে লওঁতে একজেক্টলি কেনেকৈ হ'ল সাঁতুৰিব যাওঁতে এই চিদাৰ্থনে ভালকৈ ক'ব পাৰিব আমাৰ অৱস্থা কাৰো নাই কন্দা কটা মানে একজেক্ট খবৰটো দিবলৈ আমাৰ মুখেৰে মাত নোহোৱা অৱস্থা হৈ আছে সাঁতুৰিব যাওঁতে তেওঁ হয়তো কিবা এটা তেওঁলোকে কি হৈছে তেওঁ মানে চিজাৰ টাইপৰ হ'ব পাৰে বুলি কৈছে তাৰপিছত তেওঁ লগে লগে কোষ্ট গাৰ্ডে তেওঁক লৈ গ'ল গাড়ী লৈ পেলাই তেওঁ হস্পিটেললৈ নিলে হস্পিটেলত নিয়াৰ কিছু দেৰি পিছত তেখেতে মৃত্যু বুলি ঘোষণা কৰিছে হস্পিটেলত লগে লগে মই হাই কমিশ্যন মই যেতিয়া মিটিঙত আছিলোঁ বহুত দূৰত আমি সকলো আছিলোঁ আমি সকলোৱে হাই কমিশ্যনক খবৰ দিলোঁ হস্পিটেলত আহিলোঁ আমি তাৰপিছত হাই কমিশ্যনে লগে লগে গোটেই প্ৰচেছবোৰ কৰিলে কিন্তু ইন দ্য মিন টাইম ঘটনাটো হ'লেই আৰু এতিয়া তাৰপিছতে এতিয়া হস্পিটেলত কিবা অটপচি কিবা বহুত প্ৰচিডিঅ'ৰ কৰি আছে সেই প্ৰচিডিঅ'বোৰ কৰাত আমি লাগি আছোঁ হাই কমিশ্যনে খুব সহায় কৰিছে আপুনি নিয়াৰ কাৰণে মানে সেইবোৰ কৰিলেহে নিবলৈ দিব এই যিবোৰ মেডিকেল প্ৰচিডিঅ'টো আজি ৰাতি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে আমি লাগি আছোঁ প্ৰচিডিঅ'খিনি কৰিবলৈ আৰু কৰি মেলি সেইবোৰ নিয়াৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে আৰু অসম চৰকাৰেও কৰিছে আৰু দুটাবাসী কণ্টিনিউছ লাগি আছে চ' আমি যিমান সোনকালে প্ৰচিডিঅ'বোৰ কমপ্লিট কৰাৰ চেষ্টা কৰিছোঁ আৰু এটা শ্যামকানু মহন্তই এনেকৈ আচলতে কথাখিনি কৈ নিজৰ দায় সাৰিব বিচাৰিছে অসমৰ ৰাইজৰ পৰা কিন্তু যোৱা ৰাতি অসমৰ ৰাইজে তেখেতৰ ঘৰৰ সন্মুখত উপস্থিত হৈ আচলতে শ্লোগান দিছে যে আমাক জুবিন দাক ঘূৰাই দিয়া আৰু শ্যামকানু মহন্ত ইয়াৰ স্পষ্টীকৰণ দিলেই নহ'ব শ্যামকানু মহন্তই সেই নৰ্থ ইষ্ট ফেষ্টিভেল কিয় পাতিছিল ছিংগাপুৰৰ দৰে ঠাইত নৰ্থ ইষ্টত সেই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ জেগা নাছিল নেকি চৰকাৰৰ পৰা অৰ্থাৎ নৰ্থ ইষ্টৰ গোটেইকেইখন ৰাজ্যৰ চৰকাৰৰ পৰা মোটা অংকৰ ধন আচলতে সংগ্ৰহ কৰি এনেকৈ বাহিৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ গৈছিল বুলি বহুতে অভিযোগ প্ৰকাশ কৰিছে এতিয়া প্ৰশ্ন হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে ছিংগাপুৰলৈ বা বেংককলৈ কিয় যাব লগা হয় আঁতৰত আচলতে হয়তো তেওঁ ক'ব পাৰে যে আমি বিশ্বৰ দৰবাৰত আমাৰ নৰ্থ ইষ্টখন উপস্থাপন কৰাটো আমাৰ কৰ্তব্য এনেকৈ ক'ব পাৰে কিন্তু যদি আমাৰ গুণগৰিমা আছে মানুহ ইয়ালৈও আহিব নৰ্থ ইষ্টত নৰ্থ ইষ্ট ফেষ্টিভেল যদি পাতিব পাৰে তেতিয়া নৰ্থ ইষ্টলৈ বিদেশৰ বহু মানুহ আহিব ইয়াক নি এই নৰ্থ ইষ্টৰ কালচাৰটো নি তাত দেখুৱাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি মানুহে অনুভৱ কৰিছে অনুৰাগীয়ে অনুভৱ কৰিছে গতিকে বৰ্তমান সময়ত যিখিনি কথা এতিয়া সংঘটিত হৈছে বা চৰ্চা আহিছে সেয়া হৈছে শ্যামকানু মহন্ত আৰু শ্যামকানু মহন্তক বৰ্তমান সময়ত ৰাইজে কিন্তু সদায় নেৰোকছে শ্যামকানু মহন্ত এজন সাংস্কৃতিক বেপাৰী বুলি আচলতে আখ্যা দিছে
এওঁ এনেকৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰিছে বুলি আগৰ পৰাই কথাষাৰ ওলাই আহিছিল কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰায় এনেকুৱা ধৰণৰ অঘটন কিছুমান সংঘটিত হৈ থাকে গতিকে নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গক যাব নালাগে বুলি কোৱা মানুহো ওলাইছে কিন্তু জুবিন গাৰ্গে কৈছিল সেইখিনি সময়ত যে মই যদি নেযাওঁ শ্যাম কানু মহন্তই হয়তো মোক বেয়া পাব বা শ্যাম কানু মহন্তৰ সেই নৰ্থ ইষ্ট ফেষ্টিভেলত মই প্ৰতিনিধিত্ব যদি নকৰোঁ অসমক কোনে প্ৰতিনিধিত্ব কৰিব এনেধৰণেও জুবিন গাৰ্গে আচলতে কৈ উঠিছিল গতিকে দেখা গৈছে যে জুবিন গাৰ্গৰ এই মৃত্যুৱে আচলতে আমাৰ অসমৰ ৰাইজৰ বহুত ক্ষতি কৰিব আৰু এই অপূৰণীয় ক্ষতি কেতিয়াও আমাক শ্যাম কানু মহন্তই হওক বা নৰ্থ ইষ্ট ফেষ্টিভেলে হওক আমাক ঘূৰাই দিব নোৱাৰে কাৰণ জুবিন গাৰ্গৰ পৰা আমি আৰু আশা কৰিছিলোঁ মাত্ৰ 52 বছৰতে তেখেতক হেৰুৱাবলগীয়া হ'ব বুলি আমি ভবা নাছিলোঁ আৰু এতিয়া শ্যাম কানু মহন্তৰ ওপৰত এখন গোচৰ আহি পৰিছে আৰু মৰিগাঁৱত সেই গোচৰ দিছে আৰু সেই গোচৰৰ কেতিয়ালৈ কি হয় আমি গম নাপাওঁ কিন্তু মৰিগাঁৱৰ সদৰ থানাত এজন ব্যক্তি এখন FIR দাখিল কৰিছে যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰাৰ বিশেষ ব্যক্তিজনক সোনকালে এৰেষ্ট কৰিব লাগে বা কাৰণ দৰ্শাইছে ঠিক আছে দিয়ক ভিডিঅ'বোৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো